অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰীটো কলধপ কৰি আছিল আৰু তেনেকুৱাতে আহিল মিছন চাইনা, ৰত্নাকৰ আদিৰ দৰে চিনেমা। এই দুখন চিনেমাই এই ইণ্ডাষ্ট্ৰীটোক যেনিবা যেনে তেনে বচালে, কিন্তু তাৰপিছত আকৌ আগৰ দৰেই একেই অৱস্থা, কলধপ। তাৰপিছত যেনিবা আহিল বিদুৰ ভাই। সকলোৱে ভাবিলে এতিয়া আৰু এই ইণ্ডাষ্ট্ৰীটোক কোনে পায়, বেলেগ বেলেগ ভাষাত ডাব কৰি চিনেমা বনোৱাৰহে কথা, কিন্তু আকৌ একেই অৱস্থা। এইবাৰ কিন্তু হললৈ আহি আছে চুপা চুপি। ন' ডাউট অসমীয়া চিনেমা জগতত এইখন ব্লকবাষ্টাৰ হ'বই, কিন্তু কথাটো হ'ল যে ইয়াৰ পিছত আকৌ এনেকুৱা এখন অসমীয়া চিনেমাৰ বাবে কিমান দিন অপেক্ষা কৰিব লাগিব আমি। আচলতে অসমীয়া চিনেমা বহুত আহে হললৈ, যিবোৰৰ আমি উমঘামেই নাপাওঁ, কেতিয়া আহিল কেতিয়া গ'ল। এইটো আচলতে কাৰ দোষ? আমি অসমীয়া হৈ অসমীয়া চিনেমাক ছাপোৰ্ট নকৰাৰ বাবে আমি দোষী, নে চিনেমা এখন বনাই একো এডভাৰটাইজমেণ্ট নকৰা সেই এক্টৰ প্ৰডিউচাৰবোৰ দোষী? আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোৰ ভৱিষ্যত কি হ'ব গৈ আছে, ই বাৰু জীয়াই থাকিবনে? এক কথাত ক'বলৈ গ'লে আমাৰ এই অসমীয়া চলচ্চিত্ৰ জগতখনৰ, যাক জলিউড বুলিও কোৱা হয়, ইয়াৰ এটা চহকী ইতিহাস আছে। 1935 চনতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী নিৰ্মাণ কৰি এই ইণ্ডাষ্ট্ৰীটোৰ আৰম্ভণি কৰিছিল। তাৰ পিছৰ পৰাই এই ইণ্ডাষ্ট্ৰীত বহুতো মূল্যৱান চিনেমা নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰাই বহুত ডাঙৰ অভিনেতাৰো জন্ম হৈছে, যিবোৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম লাভ কৰিছে। ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, মুনীন বৰুৱা আদিৰ দৰে ছবি নিৰ্মাতাবোৰে অসমৰ সমাজ সংস্কৃতিক প্ৰতিফলন কৰাকৈ বহু জনপ্ৰিয় ছবি নিৰ্মাণ কৰিছিল। কিন্তু ফাষ্ট ফৰৱাৰ্ড কৰি যদি বৰ্তমানলৈ আহোঁ, তেন্তে আমি দেখিম যে বহু ৰিজনেল ফিল্ম ইণ্ডাষ্ট্ৰীৰ দৰে এই জলিউড ইণ্ডাষ্ট্ৰীও বহু প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে। গোটেই অসমতে বৰ্তমান মাত্ৰ 65ৰ পৰা 70টা মানহে চিনেমা হল আছে। ইয়াৰ লগতে বহু অসমীয়া চিনেমা দৰ্শকৰ অভাৱত কেঞ্চেলেই হৈ যায়। অসমীয়া প্ৰায়বোৰ ছবিয়ে যে বিফল হয়, তাৰ কেইটামান মূল কাৰণ আছে। হাই কোৱালিটি প্ৰডাকশ্যন হাউচৰ অভাৱে এই জলিউড ইণ্ডাষ্ট্ৰীটোক বেছিকৈ জুৰুলা কৰিছে। ইয়াৰ উপৰি চিনেমা হলৰ অভাৱটো আছেই, লগতে এই ছবিবোৰ এডভাৰটাইজমেণ্ট কৰাত প্ৰডিউচাৰ, ডিৰেক্টৰবোৰে এক প্ৰকাৰে চিপচামি কৰে, যাৰ কাৰণে সাধাৰণ দৰ্শকে অসমীয়া ছবি এখন যে হলত লাগি আছে গমকে নাপায়। ইমানখিনি খামখেয়ালিৰ পিছতো কিন্তু 2020 চনটো জলিউডৰ টাৰ্ণিং পইণ্ট আছিল। এই বছৰতে দুখন অসমীয়া ছবিয়ে অস্কাৰৰ বাবে শ্বৰ্টলিষ্টত স্থান পাইছিল। আপোনালোকৰ বহুতেই হয়তো গমেই নোপোৱা দুখন ছবি, ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ আৰু ভাস্কৰ হাজৰিকাৰ আমিষ। এই দুখন ছবিয়ে এই জলিউড ইণ্ডাষ্ট্ৰীটোক এক নতুন আশা দিলে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱা এই দুখন ছবিৰ বাবেই এই ইণ্ডাষ্ট্ৰীটোৱে বহু নতুন এক্টৰ, এক্ট্ৰেছ আৰু ডিৰেক্টৰ পালে, যি নিজৰ কামৰ প্ৰতি যথেষ্ট পেচনেট আৰু ছবিৰ লগত এক্সপেৰিমেণ্ট কৰি কিবা এটা নতুন বনোৱাৰ অহৰহ চেষ্টা কৰে। বাৰু সি যি কি নহওক, বৰ্তমান আমি অসমীয়া ছবি নেটফ্লিক্স আৰু এমেজন প্ৰাইমৰ দৰে OTT প্লেটফৰ্মতো চাব পৰা হ'লোঁ। বুলবুল কেন চি ছবিখন নেটফ্লিক্সত উপলব্ধ এখন সফল অসমীয়া ছবি। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া ছবিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, যাৰ বাবে নতুন আৰু এক্সপেৰিমেণ্টেল ছবি বনাবলৈ ছবি নিৰ্মাতাসকলে প্ৰেৰণা পাইছে। এনেকৈ আহিছিল বিদুৰ ভাই। এই ছবিখনে বক্স অফিচ হিলাই থৈ গৈছিল। মই ব্যক্তিগতভাৱেও যদি কওঁ, এই ছবিখন হাঁহি দুখ আদিৰে ভৰি থকা এটা গাঁৱলীয়া পৰিৱেশৰ সুন্দৰ বিৱৰণ দিয়া ওৱান অফ দ্য বেষ্ট আছামিজ মুভি। আৰু এখন অতি সোনকালে আহি আছে চুপা চুপি, যিখনো বক্স অফিচত যে হিট মাৰিবই সেইটো খাটাং। কিন্তু ইয়াৰ পিছত আপুনি বাৰু চুপা চুপি চাবলৈ যাবনে? কমেণ্ট কৰি জনাওকচোন। ডেটছ ইট ফৰ টুডে। এই ভিডিঅ'টো যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ যিকোনো এটা মন্তব্য কমেণ্ট ছেকশ্যনত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।